18 জুনত দিছপুৰ ঘেৰাও কাৰ্যসূচী লব আটাছুৱে 6 ছেপ্টেম্বৰত দিল্লী চলো কাৰ্যসূচী ঘোষণা আটাছুৰ 21 জুনত শিৱসাগৰত উলিয়াব প্ৰতিবাদী বাইক ৰেলী 26 অক্টোবৰত শিৱসাগৰত অনুষ্ঠিত কৰিব গণসমাবেশ 6 জনগোষ্ঠীক জনজাতিকৰণৰ ক্ষেত্ৰত চৰকাৰে লোৱা ভূমিকাৰ বিৰুদ্ধে ক্ষোভ উজাৰি আটাছুৱে ঘোষণা কৰিছে এলানি প্ৰতিবাদী কাৰ্যসূচী শিৱসাগৰত অনুষ্ঠিত কাৰ্যনিৰ্বাহক সভাত এই সিদ্ধান্ত গ্ৰহণ কৰিছে আটাছুৱে জনজাতিকৰণৰ মৰ্যাদা দিয়াৰ প্ৰতিশ্ৰুতি দিও প্ৰতিশ্ৰুতি পালন নকৰাক লৈ ক্ষোভ সংগঠনটোৰ লগতে সংবাদ মেলযোগে সংগঠনটোৱে জনাইছে যে অহা 14 আৰু 15 জুলাইত দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰিব টাই আহোম ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠা দিৱস উল্লেখ কৰিব লাগিব যে কাৰ্যনিৰ্বাহক সভাত কুমুদ গগৈ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি আৰু ত্ৰিদীপ কোঁৱৰক উপসভাপতিৰ দায়িত্ব অৰ্পণ কৰা হয় আৰু শিৱসাগৰত অনুষ্ঠিত কাৰ্যনিৰ্বাহক বৈঠকৰ অন্তৰ পিছতেই চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰে আটাছুৱে আহিলে আমাক কলে আমি যদি চৰকাৰ বনাও তেনে সমাহৰ ভিতৰত আহোম জনগোষ্ঠীৰ ৰাইজৰ লগতে অসমৰ আন 5টা জনগোষ্ঠীকো জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিম সেইকাৰণে জনাদেশ দিলো কিন্তু তেখেতলোকে চৰকাৰ গঠন কৰাৰ পাছতে টাই আহোম জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো সম্পূৰ্ণৰূপে পিঠি দিলে যে 18 জুন তাৰিখে আমি দিছপুৰ ঘেৰাও এক কাৰ্যসূচী লৈছো 6 ছেপ্টেম্বৰত আমি দিল্লী চলো এক কাৰ্যসূচী লৈছো 26 অক্টোবৰত শিৱসাগৰত এক বিশাল গণসমাবেশ আমি লৈছো ইয়াৰ উদ্দেশ্য এটাই যে আহোম জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা দিব লাগিব আৰু যি পৰ্যন্ত আহোম জনগোষ্ঠীৰ ৰাইজে প্ৰাপ্য অধিকাৰ নাপাব সাংবিধানিক অধিকাৰ নাপাব ৰাজনৈতিক অধিকাৰ নাপাব সেই পৰ্যন্ত সংগ্ৰাম অব্যাহত থাকিব